কথা হল কি যে ৰকিবুল হুছেইন ডাঙৰীয়াই নিজেই গড়ৰ খৰ্গ চুৰ কৰোতা এজন ব্যক্তি যাৰ দিনত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সময়ত তেখেতে ফৰেষ্ট মিনিষ্টাৰ হৈ থাকোতে সৰ্বোচ্চ স্তৰত গড় হত্যা হৈছিল তে গড় চুৰৰ মূল নায়ক হল ৰকিবুল হুছেইন সেই সময়ত কংগ্ৰেছ দলৰ আৰু কি ধৰণে তেখেতৰ চাকৰিৰ কাৰ্যকালত তেখেতে মইতো এইটো দলত আছিলো তেখেতে যেনেকে আমাৰ কথা জানা বুলি কৈছে মইতো জানো মই দেৰিকে বিধায়ক হলো বহুত কথাই তেখেতো জানো তেখেতে সেই সময়ত ৰেঞ্জাৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ সময়ত অফিচাৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ সময়ত কেনেকে ধনৰ লেনদেন হৈছিল সেইবিলাকো জানো এতিয়া তেখেতে কালি মই তেখেতৰ টকশ্বটো সাধাৰণতে মই নেচাওঁ কালি মই চালো চাই পেলাই মোৰ তেখেতৰ ওপৰত অকমান মই এনেকুৱা লাগিছে তেখেতৰ যথেষ্ট হিংসা হৈছে একেলগৰ সতীৰ্থ আজি অসমৰ মুখ্যমন্ত্ৰী হল আৰু এইটোৱে নহয় ভাৰতবৰ্ষৰ ভিতৰত তৃতীয়জন মুখ্যমন্ত্ৰীৰ ভিতৰত এজন মুখ্যমন্ত্ৰীৰ নাম তালিকাত থাকিল তেনে স্থলত তেখেতে ইমান ঈৰ্ষা পৰায়ণ তেখেতৰ চকুত তেখেতৰ মুখত প্ৰকাশ হয় আৰু সকলোতকৈ ডাঙৰ কথা ইমান কেইটা নিৰ্বাচনত তেখেতৰ নিজৰ লৰা নিৰ্বাচনত হৰাৰ পিছতো তেখেতে যে এনেকুৱা এটা মেছেজ দিব বিচাৰিছে যে তেখেতৰ একো নাই এনেকুৱা লাগিছে যে তেখেতে মুখ্যমন্ত্ৰী চকীখনত বহি আছে নেকি ইমান ঈৰ্ষা পৰায়ণ এজন ব্যক্তি মই দেখা নাই ৰকিবুল হুছেইন ডাঙৰীয়া মই ব্যক্তিগতভাৱে 20 বছৰ জানিলো আৰু তেখেতে যিবিলাক বক্তব্য ৰাখিছে যে তেখেতৰ টিভিত ওলালে মুখ্যমন্ত্ৰীক বেয়া পায় আচলতে টিভিত তেখেতক ওলালেহে মানুহে বেয়া পায় আৰু যেতিয়ালৈকে ৰকিবুল হুছেইনে নেতৃত্ব দি থাকিব অসমত কংগ্ৰেছ দলৰ তেতিয়ালৈকে আমাৰ কাৰণে এটা ভোট আমি সদায় ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষত থাকিব যেতিয়ালৈকে তেখেতে টিভিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা কব তেতিয়ালৈকে আমাৰ ভোট প্ৰত্যেক দিনাই 1000 ভোট আমাৰ কাউণ্টে গৈ থাকে সেইকাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছো আপুনি মুখ্যমন্ত্ৰীৰ হৈ এনেকে বিৰুদ্ধে কথা কৈ থাকক আৰু অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়ক 26ত আকৌ পুনৰ মুখ্যমন্ত্ৰী পুৰৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব তাত কোনো সন্দেহ নাই গৰুৰ ক্ষেত্ৰত যেটো ক'বলগীয়া আছিল আমি কৈছো হ'ব আপুনি যদি ভাবিছে যে আমি গৰু ল'ব নালাগিছিল মই মানি লৈছো ল'ব নালাগিছিল এটো ভুল হৈছে আৰু যদি কালি কিবা কাৰণত জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক বেয়াকে কৈছে হেতু কাৰণেও আমি মানি লৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মানিছে আমাৰ পিয়ুষ হাজৰিকা ডাঙৰীয়া এই বিষয়ে কথা কৈছে মুঠতে তেখেতৰ যেটো বক্তব্য সেই বক্তব্যত ঈৰ্ষা পৰায়ণৰ এটা ভাৱ দেখিবলৈ পোৱা যায় আৰু মই ৰকিবুল হুছেইন ডাঙৰীয়াক শুভেচ্ছা জনাইছো আপুনি এনেকে ঈৰ্ষা কৰি থাকক অসমৰ ৰাইজে আমাক আশীৰ্বাদ দি থাকিব ঠিক আছে